সাবস্ক্ৰাইব কৰক জনটেক চেনেলক আৰু লেটেষ্ট টেকনলজি ৰিলেটেড ভিডিঅ' চাবলৈ। বন্ধুসকল স্বাগতম জনাইছোঁ মই জানে মোৰ আন এটি ভিডিঅ'ত। আজি কম দৰ্পণ যিসকল ছাত্ৰ ছাত্ৰীয়ে মোক সুধি আছে যে ষ্ট্ৰীমটো চেঞ্জ কৰিব পৰা নাই, তাৰ কাৰণে মই এটা অলৰেডি ভিডিঅ' বনালোঁ। সেইটো ভিডিঅ' আপোনালোকে যদি চোৱা নাই দেন চাওক, ষ্ট্ৰীম কেনেকৈ চেঞ্জ কৰিব লাগিব। আৰু আপোনালোকক বহুতে সুধি আছে যে এতিয়ালৈকে কলেজ চেঞ্জ কৰিব পৰা নাই অথবা আপোনালোকৰ বহুত প্ৰব্লেম হৈ আছে। তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব সেই বিষয়ে সম্পূৰ্ণ A to Z জনাম। আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমে ভিজিট কৰিছে দেন আপোনালোকে যেতি নামৰ কাষৰ ৰঙা চিম্বলটো ক্লিক কৰি এতিয়া ছাবস্ক্ৰাইব কৰি থওক আগলৈ এনেকুৱা ধৰণৰ নটিফিকেশ্যনবোৰ পাই থাকিবলৈ। আৰু আপোনালোকৰ এনি কুৱেৰি থাকিলে আপোনালোকে মোক জনটেক অফিচিয়েল মোৰ ইনষ্টাগ্ৰামত জনাব পাৰে আৰু আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ডছ, আপোনালোকক কওঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে আৰ্টছত এডমিশ্যন লৈছে ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকে অনলি আৰ্টছৰে পঢ়িব লাগিব, আৰু যিসকল ছায়েন্সত লৈছে তেওঁলোকে ছায়েন্স পঢ়িব লাগিব। আৰু আপোনালোকৰ আগত যেতিয়া ক্লাছ 10ত আছিল তেতিয়া 6টা ছাবজেক্ট আছিলে, এতিয়া আৰু 6টা ছাবজেক্ট নালাগে, এতিয়া মাত্ৰ আপোনালোকৰ 5টা ছাবজেক্ট লাগিব। আৰু 6টা ছাবজেক্ট আপোনালোকে ল'ব পাৰে, কিন্তু এটা ছাবজেক্ট ফৰ্থ ছাবজেক্ট হিচাপে ধৰিব। আপোনালোকৰ যিটো হাই ছেকেণ্ডেৰী পঢ়িব, যিসকলে HSত পঢ়িব সেইসকল ছাত্ৰ ছাত্ৰীয়ে কেৱল ছায়েন্সত যিসকল ল'ৰা ছোৱালী পঢ়িব তেওঁলোকৰ 6টা ছাবজেক্ট, আৰ্টছত যিসকলে পঢ়িব তেওঁলোকৰ 6টা ছাবজেক্ট, আৰু কমাৰ্চত যিসকল পঢ়িব তেওঁলোকৰ 6টা ছাবজেক্টে হ'ব। তাৰ মানে 6টা ছাবজেক্টৰ এটা ফৰ্থ ছাবজেক্ট আৰু এটা 5টা মেইন ছাবজেক্ট, আপোনালোকৰ 5টা মেইন ছাবজেক্ট। আৰু ছায়েন্সত পঢ়াসকলৰ বাবে প্ৰেক্টিকেলটো বেলেগকৈ থাকে। আৰু আপোনালোকৰ ষ্ট্ৰীম চেঞ্জক লৈ বহুত প্ৰব্লেম হৈ আছে। আপোনালোকে এইটো কাম আপোনালোকে কলেজত এইটো কৰি ল'ব পাৰিব, এইটো ইমান ডাঙৰ কথা নহয় বাৰু। তাৰপিছত আপোনালোকক কলেজখন আপোনালোকে তেতিয়াহে চেঞ্জ কৰিব পাৰিব যেতিয়া আপোনালোকে বেলেগ এখন কলেজত চিলেকশ্যন হ'ব। মানে ইয়াৰ পৰা আপোনালোকে তাত যাব খোজে, তাত আপোনালোকে যাবলৈ হ'লে যদি প্ৰাইভেট কলেজত যাব খোজে তেনে আপোনালোকে আৰামছে ট্ৰেন্সফাৰ লৈ পেলাই যাব পাৰে। অথবা আপোনালোকে যদি আপোনালোকে চৰকাৰী কলেজত পঢ়িব খোজে দেন আপোনালোকে চিলেকশ্যন হ'ব লাগিব। চিলেকশ্যনৰ কাৰণে আপোনালোকৰ ৰিএপ্লাই কাৰণে 3বাৰ টাইম দিছিলে। ৰিএপ্লাই যিসকলে কৈ থৈ দিছে তেওঁলোকে চাই থাকিব, তেওঁলোকৰ SMS-ৰ থ্ৰুদি আহিব। যিয়ে চিলেকশ্যন যদি পায় তেওঁলোকে SMS-ৰ থ্ৰুদি গম পাব যে তেওঁলোকে চিলেকশ্যন পালে। আৰু যিসকল ল'ৰা ছোৱালীয়ে চিলেকশ্যন পোৱা নাই, মই অতি দুখিত যে তেওঁলোকে চিলেকশ্যন পোৱা নাই। তেওঁলোকৰ চিলেকশ্যনৰ কাৰণে চৰকাৰে অতি সোনকালে কিবা এটা যা যোগাৰ চলাব, আৰু দৰ্পণে এছেকক জনাইছে বাৰু। যিসকলে আৰ্টছ ছায়েন্স কমাৰ্চ যি পঢ়িব খোজে সকলোবোৰ পঢ়িব পাৰিব। আৰু চইচটো আপোনালোকৰ নিজৰ। কিছুমান কলেজত চাব, কিছুমান কলেজত ছায়েন্স নাথাকে, কিছুমান কলেজত অনলি আৰ্টছ থাকে। সেই হিচাপে আপোনালোকে এপ্লাই কৰিব। যিখন কলেজত 3টা ষ্ট্ৰীম থাকে সেই 3টা ষ্ট্ৰীম থাকিলে ভাল, আপোনালোকে চেঞ্জ কৰোঁতে সুবিধা হয়, ষ্ট্ৰীমবোৰ চেঞ্জ কৰোঁতে সুবিধা হয়। আৰু ইয়াত দিছে যিহেতু দৰ্পণত এতিয়ালৈকে নিউ কোনো নটিফিকেশ্যন আপডেট হোৱা নাই। এতিয়া আগৰ নটিফিকেশ্যনটো আছে 5 অক্টোবৰৰ পৰা 9 অক্টোবৰলৈকে ৰিঅ'পেনিং কৰি দিছিল, যিটো আমাৰ দৰ্পণ পৰ্টেল আছিল, যিটো আমাৰ ৰিএপ্লাইৰ কাৰণে অপশ্যন দিছিল। যিসকল ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন পোৱা নাছিলে তেওঁলোকৰ কাৰণে এটা অপশ্যন দিছিলে যে তেওঁলোকে এইখিনি ভিতৰত কৰিব লাগিব। আৰু তেওঁলোকে এইখিনি ভিতৰত কৰাৰ পিছত 5 অক্টোবৰৰ পৰা 11 অক্টোবৰৰ ভিতৰত কমপ্লিটেশ্যন অফ এডমিশ্যন বাই ইনষ্টিটিউশ্যনখনত গৈ আপোনালোকৰ এডমিশ্যন যি প্ৰচেছ সেইটো প্ৰচেছ আপোনালোকে ক্লিয়াৰ কৰিব লাগিব। চ' ফ্ৰেণ্ডছ, বুজি পাইছে? আপোনালোকৰ জনাবলগীয়া এইখিনি আছিল। আৰু আপোনালোকে কলেজ সম্পৰ্কে যিসকল ল'ৰা ছোৱালীয়ে কলেজ সম্পৰ্কে ছিট পাইছে তেওঁলোকে যদি বহুত দূৰ হয়, তেওঁলোকে এডমিশ্যন লোৱা নাই, এডমিশ্যন পোৱা নাই, দেন আপোনালোকে এটা কাম কৰিব পাৰে, প্ৰাইভেট কলেজ এখনতো এডমিশ্যন ল'ব পাৰে, অথবা আপোনালোকে গভৰ্ণমেণ্ট কলেজতো ল'ব পাৰে। গভৰ্ণমেণ্ট কলেজত আপোনালোকে ট্ৰেন্সফাৰ কৰিব লাগিব। আপোনালোকে ট্ৰেন্সফাৰ কৰি পেলাই আপোনালোকে এখন এপ্লিকেশ্যন লিখিব প্ৰিন্সিপাললৈকে। এপ্লিকেশ্যনখন লিখি পেলাই আপোনালোকে চাব কি হয়। যদি আপোনালোকে তেনেকুৱা কৰোঁতে নহয় দেন আপোনালোকক নেক্সট মই আৰু উপায় দিম কি কৰিব লাগিব। এছেকত যাব লাগিব কেনেকৈ, বহুতে সুধি আছে যে অসম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলত যাব লাগিব নেকি চেঞ্জ কৰিবৰ কাৰণে। সেই সম্পৰ্কে আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাম। আপোনালোকে প্ৰথমে এইখিনি কাম কৰক, এইখিনি কাম কৰাৰ পিছত কি হয় আপোনালোকে মোক জনাব। তাৰপিছত মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাম আপোনালোকে কি কৰিব লাগিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন যেতি নামৰ কাষৰ ৰঙা চিম্বলটো ক্লিক কৰি এতিয়া ছাবস্ক্ৰাইব কৰি থওক আগলৈ এনেকুৱা ধৰণৰ নটিফিকেশ্যনবোৰ পাই থাকিবলৈ। চ' ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ, গুড বাই, জয় অসম।